এখন ঠাইত আছো চাওক হলং বে বুলি কয় ভিয়েটনাম যিবিলাক আমি ইউটিউবত চাই আছিলো গুহাৰ ভিতৰত সোমাই যাম নমস্কাৰ আজি আমি যিখন ঠাইলৈ গৈ আছো সেইখন ঠাই ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতিপ্ৰাপ্ত যিখন ঠাই ভিয়েটনাম ভ্ৰমণ কৰা প্ৰত্যেকজন পৰ্যটকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় আজি আমি গৈ আছো হলং বে ভিয়েটনামৰ ৰাজধানী হানৈৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰত অৱস্থিত এইখন আচৰিত ঠাই নাচালে সকলো পৰ্যটকৰ যেন ভিয়েটনাম ভ্ৰমণ কৰা আধৰুৱা হৈ ৰয় ভিয়েটনামৰ পথৰ কাষৰ ৱাছৰুমবোৰত এনেকুৱা কিছুমান এক্সাৰচাইজ টুলছ থাকে যিবোৰে যাত্ৰীৰ শৰীৰৰ অৱসাদ বহু পৰিমাণে দূৰ কৰে Thank you. Xin chào. Hello. How many people? 4 people. 4 people? Yes. Thank you. এখন আমাৰ হলং বে ৰিজৰ্ট আমি সোমালোঁ বৰ্তমান চাওক প্ৰথমতে চাওক আমাক এনেকৈ বৰ মাতিছে আপ্যায়ন প্ৰথমতে কেনেকুৱা অনুভূতি কোৱা সুচাও মানে সুচাও শব্দটো অৰ্থটো নমস্কাৰ গতিকে আমি তেওঁলোকক চাওঁ ভাল লাগিছে প্ৰথমতে এয়া আৰু পিছৰখিনি বাকী লাহে লাহে দেখুৱাই থাকিব এতিয়া দীপক আজি কোৱা কি খাইছে কোৱা মই খাইছোঁ মাছ তাৰপৰা এইটো চিকেন বুলি কৈছে তাৰপিছতে চাউ চালাড আৰু এইটো মৌচুমী খাব ভালনে ভালেই মোটামুটি ভালেই অজিত কি মই অলপ মাছ লৈছোঁ খাবৰ কাৰণে অলপ জানিবৰ কাৰণে অসুবিধা খাদ্য পৰম্পৰা অলপ ইয়াত বেলেগ অকণমান মাছ খাইছোঁ টেষ্টি চব টেষ্টি ইয়াত চিকেন আমি হাতেৰে খোৱা মানুহ কিন্তু উপায় নাই কষ্ট হৈছে আকৌ অলপ কষ্ট হয় খাবৰ কাৰণে বাহিৰৰ মানুহে চবেই বেলেগকৈ খায় ন চিকেন জাহাজত আহি আছোঁ আজি আমি সেই জাহাজখনতে ৰাখিব কিন্তু আপুনি ইয়াৰ দৃশ্য চাওকচোন অলপ অলপ বৰষুণ দিছে ডাৱৰীয়া বতৰ জাহাজখনৰ ডেকৰ পৰা আমি দেখুৱাইছোঁ দৃশ্য চাওক সৰু সৰু এনেকুৱা থিয় থিয় পাহাৰ শিলৰ পাহাৰ আছে শিলৰ পাহাৰৰ মাজত আমাৰ জাহাজখন ঘূৰাই গৈছে অত্যন্ত ধুনীয়া মানে ক'ব নোৱাৰা আৰু আমাৰ মানে গোটেই ট্ৰিপটো ভিয়েটনামৰ ট্ৰিপটোত থাইলেণ্ড আৰু ভিয়েটনামৰ ট্ৰিপটোত বৰ্তমানলৈকে একদম মানে মন জুৰিটো এটা পৰিৱেশ বহুত ধুনীয়া লাগিছে সঁচাকৈ ভিয়েটনাম বহুত ধুনীয়া লাগিছে চাওক এবাৰ থিয় পাহাৰ এনেকৈ থিয় পাহাৰ মাছখন গৈ আছে এখন সৰু নাৱে এতিয়া আমাক লৈ আহিছে ইয়াৰ ভিতৰলৈ এখন ঠাই থিয় পাহাৰটোৰ ওচৰত জাহাজৰ ইয়াতে আমি আছোঁ এটা গুহাৰ ভিতৰখন চাওকচোন গংগাৰ মাজত গুহাৰ ভিতৰত আমি আছোঁ গুহাৰ ভিতৰত কেনেকুৱা হৈ আছে চাওক That's why the French people they go sunrising, right? And
আমাৰ গাইডে আমাক এতিয়া বুজাব যে এইটো গুহাটোৰ এইখিনি কেনেকৈ এনেকুৱা হৈছে, কিয় এনেকুৱা হৈছে। এজন আমাৰ গাইডজন টুপি থকা তেওঁ আমাক কৈ আছে গোটেই কথাখিনি। From the tour guide to the customer who can get the right answer with the Halong Bay. Thank you. গাইডজনে মোক দিয়া সেইটো আছিল এটা সৰু চুইট পপকৰ্ণৰ উপহাৰ। উপহাৰটো পাইছিলোঁ তেওঁ সোধা প্ৰশ্ন এটাৰ সঠিক উত্তৰ দি। সামান্য হ'লেও সেইটো মোৰ বাবে আছিল ডাঙৰ প্ৰাপ্তি। গুৱাহাটী দেখুৱাৰ পাছত আমাক লৈ আহিল সেই বীজখনলৈ। ইয়াত অলপমান সময় থকাৰ পাছত আমাক আকৌ জাহাজলৈ লৈ গ'ল। জাহাজত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পাছত নৃত্য গীতৰ অনুষ্ঠান চলিল। আমিও আমাৰ আপোন বিহু নৃত্য তাত দেখুৱাই আহিলোঁ আৰু সকলোকে এপাক নচুৱাই আহিলোঁ। সঁচাই ভাল লাগে। এখন চক আমি এতিয়া এখন চলাম, এতিয়া কায়াক এখন চলাই আমাক সেই ভিতৰৰ গুহাটোলৈ লৈ যাব। আমাৰ ইয়াত দীপক আৰু অজিত গৈছে দেই, আমি নেক্সট আছোঁ। আমি লাহে লাহে চলাই চলাই গৈ আছোঁ। তৰুণ গৈ চলাইছে, দেখিছে চাইডত নিবি। এয়া আমি নাৱত নিজে চেল্ফ বুটিং কৰি ওলাই আছোঁ। আপোনাৰ খাবি নহ'লে এই আমি গুহাৰ ভিতৰত সোমাই যাম। Sorry. Mama. Fight, no fight. Go round. No, it's dangerous. Hey, rokai kam patia na? No. Pokla uk dia na. Hey, phone por ja. Hey, phone. Hey, Udit Burua. Thank you. Hi. চাওক, আমি এতিয়া আছোঁ এটা গুহাৰ ভিতৰত। চাৰিওফালে আপোনাৰ গোটেই দৃশ্যটো চাওক এবাৰ। পিছে আমাৰ এয়া অজিত আৰু দীপক এতিয়া গুহাটোৰ ভিতৰত এনেকুৱা দৃশ্য এটা দৃশ্য মনোজ বৰাই পুৰা চলাই আছে। যিবিলাক আমি ইউটিউবত চাই আছিলোঁ সেইকেইদিন, আজি আমি স্বচক্ষে দেখাৰ সৌভাগ্য ঘটিছে। এইটো চাওকচোন, এটা আমি এনেকৈ চাওক, গোটেই আপোনাৰ সম্পূৰ্ণ এটা মানে চাৰিওফালে পানীৰে আৱৰাই থকা ঠাই, পাহাৰৰ চাৰিওফালে মাত্ৰ এটা সৰু ফুটা দি আমি সোমাই আহিছোঁ। আৰু এনেকুৱা সৰু এখন নাও এই আগত যে দেখিছে এই এনেকুৱা নাৱেদি আমি চলাই আহি আছোঁ।
মনো যে নাও মাৰি আছে মই চাই আছোঁ এয়া ভিডিঅ' কৰি আছোঁ চাওক এপাক আপোনালোকক দেখুৱাবৰ কাৰণে কি সাংঘাতিক জেগা এইবিলাক মানে কল্পনা কৰিব নোৱাৰা লুইটৰ চাপৰিত কৰে নাৱৰীয়া লুইট এইখন আমাৰ লুইট বুলি ধৰি পেলাই গাইছে লুইটৰ চাপৰি মজা মানে ভাবিব নোৱাৰা এটা ফিলিংছ অকণ বেলেঞ্চৰ কাৰণে মোবাইলটো বহুত ভালকৈ ধৰিব পৰা নাই আমি ইমান ধৰিব নাজানো যে তথাপিতো মোটামুটি এইবিলাক পাহাৰবিলাক ভিডিঅ' কৰা আমাৰ চলি আছে প্ৰাকৃতিক মনোৰম দৃশ্য পূৰ্ব সৃষ্টি প্ৰকৃতিৰ ওপৰত একদম অপূৰ্ব সৃষ্টি এতিয়া ইয়াত আপোনালোকৰ এনেকুৱা নাও দিছে আৰু কিছুমানৰ অকণমান নাৱৰীয়াবিলাকে সেই আপোনালোকে তাত লক্ষ্য কৰিছে যে দিছে সেই তেনেকৈও লৈছে আৰু নিজেও নাও লৈ আহিব পাৰি আমিও এনেকৈ মনোজে মই আহিছোঁ এনেকুৱা এখন নাৱত সৰু নাও তাৰমানে কালিৰ পৰা আমি যিখিনি দেখি আছোঁ এতিয়ালৈকে আপোনালোকে হয়তো কল্পনাৰ অতীত ভাবিব নোৱাৰে আমি ইয়াত যিটো পৰিৱেশ পাইছোঁ সেইটো আপোনালোকক আমি দেখুৱাব পৰা নাই সিমান ধুনীয়াকৈ কিন্তু আমি যিটো ফিলিংছ কৰিছোঁ মানে একেবাৰে আমাৰ মানে ভাবিব নোৱাৰোঁ আমি এখন বেলেগ এখন পৃথিৱীত আছোঁ যেন লাগিছে এনেকুৱাও যে পৃথিৱীত এনেকুৱা জেগা ঠাই আছে হলং বে যিটো পৃথিৱীৰ ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ এটা সেইখন ঠাইত এনেকুৱা থিয় পাহাৰ এইবিলাকতে আমি সেই সৰু ফুটাটোৰ মাজতে আমি সোমাই আহিছিলোঁ এই সৰু ফুটাটোৰ মাজত আৰু বাকী ক'তো ফুটা নাই বাকীবিলাক চব এনেকুৱা চাওক এখনেই বিখ্যাত হলং বে এইটো গুহাৰ মাজেদি আমি ওলাই যাম এতিয়া আকৌ দেই চাওক